হ্যাঁ নমস্কাৰ মই অমৰজ্যোতি বৰ্মন পুনৰবাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মই অন্যতম ভিডিঅ'লৈ দীৰ্ঘদিনীয়া বিৰতিৰ পিছত আজি পুনৰ আহিলোঁ আপোনালোকৰ সন্মুখলৈ এটা নতুন ভিডিঅ'ৰ সৈতে মানে ভিডিঅ' বনাবলৈ একেবাৰে আপোনালোকে বিশ্বাস নকৰিব একেবাৰে সময় পোৱা নাই কাৰণ আপোনালোকে জানে যে নতুন এটা ব্যৱসায়ত হাত দিলোঁ আৰু নতুন যিকোনো বস্তু এটা নতুন অৱস্থাত বহুখিনি সমস্যাৰ সন্মুখীন হ'ব লগা হয় তো মোৰো তেনেকুৱা হৈছে ইভাগে মিলিলে সিভাগে নিমিলে ইফালে মিলিলে ইফালে নিমিলে এনেকুৱা হৈছে তো প্ৰব্লেমবিলাক সলভ কৰি বৰ্তমান সময় নোপোৱাই হৈ গৈছোঁ তথাপিও তাৰে মাজতে বহুতে ফোন কৰি আছে বহুতে মোক মেছেজ কৰি আছে যিখিনি পাৰোঁ মই সেইখিনি মই বহুতকে ৰিপ্লাই দি আছোঁ বা ফোনৰ দ্বাৰাও মই বহুতকে গাইড কৰি আছোঁ যে কাউন্সেলিং কেনেকৈ কৰিব লাগে কি কৰিব লাগে কি ধৰণৰ বা স্পট এডমিশ্যন কেনেকুৱা তো এইখিনি জনাবলৈ আজি ভিডিঅ'টো বনালোঁ যিহেতু আপোনালোকৰ এতিয়া বৰ্তমান কাউন্সেলিং হৈ আছে তো কাউন্সেলিং এপ্লাই কৰক আপোনালোকে কলেজকেইখন যিখন ডিষ্ট্ৰিক্টত আপোনালোকে এপ্লাই কৰিছিল যিখন ডিষ্ট্ৰিক্টত আপোনালোকে এন্ট্ৰেন্স পৰীক্ষা দিছিল তাৰে গোটেইবিলাক যিবিলাক আছে পাঁচখন ছয়খন কিজানি না গোটেইবিলাকে হয় চাগে পাহৰি গৈছোঁ ময়ো মানে কলেজ চিলেক্ট কৰি লওক মানে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ কোনখন দিব ছেকেণ্ড প্ৰিফাৰেঞ্চ কোনখন দিব থাৰ্ড প্ৰিফাৰেঞ্চ কোনখন দিব ফ'ৰখন কেনেকৈ দিব আপোনালোকে ডিচাইড কৰি কেনে চিলেক্টখিনি কৰি ল'ব আজি যিহেতু লাষ্ট ডেট আজি কৰি ল'ব তাৰপিছত কি কৰিব আপোনালোকে এটা ডেট থাকে কাউন্সেলিঙৰ ৰিজাল্টৰ ডেট ঘোষণা কৰে মানে এইটো নহয় যে আপোনালোকৰ SCRT ফালৰ পৰা মেছেজ আহিল মানে আপোনালোকে পাছ আউট কৰিলে বা ডেটত মানে কি কয় পেট এক্সামটো কোৱালিফাই কৰিলে সেইটো নহয় এইটো যদি ধৰি লওক আপোনালোকে কোনোবাই এক মাৰ্কো পাইছে বা 2 মাৰ্কো পাইছে তথাপিও আপোনালোকে কাউন্সেলিং কৰিব লাগিব তো কাউন্সেলিং কৰাৰ পিছত যেতিয়া আপোনালোকৰ কলেজ ডিচাইড হ'ব কোনখন কলেজত আপোনালোকে চিট পালে তাৰ সেই মৰ্মে আপোনালোকে যাব লাগিব এডমিশ্যন ল'বলৈ তো এডমিশ্যন হোৱাৰ পিছতো আপোনালোকৰ কি হ'ব মানে কাউন্সেলিঙৰ মানে প্ৰচেছ চলি থাকিব ফাৰ্ষ্ট কাউন্সেলিং হ'ব ছেকেণ্ড কাউন্সেলিং হ'ব থাৰ্ড কাউন্সেলিং হ'ব মানে মন বেয়া কৰিব নালাগে যদি লওক কোনোবা যদি ফাৰ্ষ্ট কাউন্সেলিঙত যদি নাম নাহে বা চিট নাপায় তেতিয়াহ'লে মন বেয়া কৰিব নালাগে আপোনালোকৰ দ্বিতীয়বাৰ সুযোগ দিয়া হ'ব তৃতীয়বাৰ সুযোগ দিয়া হ'ব মানে 4বাৰ 5বাৰ চাগে আপোনালোকক কাউন্সেলিং হয় আমাৰ 4বাৰ মান চাগে হৈছিল তো এনেকুৱা হৈ থাকিব তাৰপিছত কি হ'ব আপোনালোকৰ স্পট এডমিশ্যন হ'ব স্পট এডমিশ্যন কেনেকৈ এটা নিৰ্দিষ্ট এখন ডিষ্ট্ৰিক্টত নিৰ্দিষ্ট এটা সময় আৰু তাৰিখ ঘোষণা এটা কৰে আৰু সেই মৰ্মে কেণ্ডিডেট গৰাকীয়ে উপস্থিত হ'ব লাগে ধৰি লওক আপোনালোকৰ মাৰ্ক যদি বা 1 আছে বা 2 আছে বা 3 আছে যি হওক আপোনালোকে সেই যদি ধৰি লওক এখন ইনষ্টিটিউটত মানে চিট কেপাচিটি থাকিব জেনেৰেলৰ কাৰণে থাকিব বা ST SC বা OBCৰ কাৰণে থাকিব তো তাত যদি কোনোবা কেণ্ডিডেটে নাথাকে যদি কোনোবা কেণ্ডিডেটে ধৰি লওক এডমিশ্যন নলয় নামটো আহিছিল কিন্তু এডমিশ্যন যদি নলয় তো সেই চিটটো একেবাৰে খালী হৈ যায় আৰু সেই চিটটোত মানে কি হয় যেতিয়া স্পট এডমিশ্যন হয় তেতিয়া ফুলফিল কৰে আৰু সেইখিনি সময়ত আপোনালোকে যাব লাগিব স্পট এডমিশ্যনত যাই কিনে যিখিনি আপোনালোকৰ ডকুমেণ্টছ আছে যিখিনি আপোনালোকৰ ধৰি লওক এডমিট কাৰ্ডৰ পৰা আদি কৰি কাউন্সেলিঙৰ প্ৰচেছখিনি সেইখিনি আপোনালোকে কাউন্সেলিঙো নালাগে চাগে এডমিটখন মানে PET এক্সামৰ এডমিট কাৰ্ডখন লাগে আৰু আপোনালোকৰ যিখন ধৰি লওক ৰিজাল্টৰ লিষ্ট দিছিল সেইখন লাগে চাগে তো সেইখন দিব লাগিব আপোনালোকৰ মাৰ্ক চাব কিখিনি মাৰ্ক পাইছে কি মাৰ্ক পাইছে সেই হিচাপত আপোনালোকক দিব যদি চিট কেপাচিটি যদি থাকে ধৰি লওক আপোনালোকে STৰ যদি চিট কেপাচিটি এটা থাকিল তো তাত যদি ধৰি লওক এজনো কেণ্ডিডেট নাই যদি আপোনাৰ মাৰ্ক আছে 1 বা 2 বা 3 4 এনেকুৱা যদি মাৰ্ক থাকে তথাপিও পাই যাব আপোনালোকে টেনশ্যন কৰিব লগা একো নাই যদি আপোনাৰ এগেইনষ্টত যদি কোনোবা নাহে কোনো যদি ভাল মাৰ্ক পোৱা যদি কেণ্ডিডেট নাথাকে তেতিয়াহ'লে আপোনালোকে চিটটো পাই যাব ধুনীয়াকৈ স্পট এডমিশ্যনত আপোনালোকে ট্ৰাই কৰিবলৈ নাপাহৰিব যিবিলাকৰ তাৰমানে অকণমান মাৰ্ক কম হৈ আছে তো আমাৰ বেটছৰো আছে বহুতবিলাক আছে কিছুমানে 21 পাছ কৰিছে কিছুমানে 19 পাই তাৰমানে চিট পাই গৈছে তো আছে মানে সেইবিলাক স্পট এডমিশ্যনত পোৱা তো একো নাই কম মাৰ্ক বা বেছি মাৰ্কৰ লগত একো কথা নাই যদি আহে সময় আহে সুযোগ আহে তেতিয়াহ'লে আপোনালোকে এই সুযোগখিনি পটকৈ ল'ব জানিব লাগিব আৰু ময়োতো আপোনালোকে গমেই পাইছে যে নতুন ব্যৱসায়ত লাগিছোঁ আৰু নতুন কিবা কিবি চলি আছে সেইখিনি বাৰু পাছত ভিডিঅ'ত কমে আৰু আমাৰ ইণ্টাৰ্ণশ্বিপৰ এইবিলাক চলি আছে ইণ্টাৰ্ণশ্বিপ চলি আছে বাকী আমাৰ যিখিনি এছাইনমেণ্ট আছে এছাইনমেণ্টখিনি আছে 4th ছেমিষ্টাৰটো জানেই আপোনালোকে এছাইনমেণ্ট আৰু DLEDত গোটেইখিনি তাৰমানে এছাইনমেণ্টৰ ওপৰতে নিৰ্ভৰশীল যদি মাৰ্ক ভাল উঠাবলৈ আপোনালোকে যদি বিচাৰে ভাল এটা লেখনি লাগিব ভাল এটা গাইড লাগিব ভাল এটা মানে এতিয়া যেতিয়া আপোনালোকৰ এডমিশ্যন হ'ব তেতিয়াহে গম পাব
বস্তুবিলাক কেনেকুৱা তো প্ৰেক্টিকামবিলাক হৈয়ে থাকে এছাইনমেণ্টবিলাক হৈয়ে থাকে সেইখিনি এছাইনমেণ্ট বাৰু মই ধুনীয়াকৈ সযতনে ৰাখি থৈছোঁ ফাৰ্ষ্ট ছেমিষ্টাৰৰো ধুনীয়াকৈ আছে ছেকেণ্ড ছেমিষ্টাৰৰো আছে থাৰ্ড ছেমিষ্টাৰো আছে ফ'ৰ্থ ছেমিষ্টাৰৰ এতিয়া বৰ্তমান মই নোটছখিনি প্ৰিপেয়াৰ কৰিছোঁ তো কিছুদিন পিছত আপোনালোকেতো এডমিশ্যন ল'লে মই গোটেইখিনিতো দিয়ে দিম বাৰু এইখিনিতো প্ৰয়োজন হ'বই আপোনালোকে তো যিকোনো হওক বাকী কিবা যদি ডাউট থাকে আপোনালোকে ফোন কৰিব পাৰে মই যদি কেতিয়াবা বিজি হৈ থাকোঁ তথাপিও একো নাই বাৰু মই কল বেক কৰি দিম আৰু বাকী যদি কিবা জানিব লগা কথা থাকে সুধিবলৈ নিশ্চয় নাপাহৰিব তো এয়াই আপডেট আপোনালোক দিবলৈ মানে বহুতে ভাবি আছে যে ইউটিউব বাদ দিলোঁ নেকি কিবা বাদ দিলোঁ নেকি মানে ইউটিউব বাদ দিয়া নাই ভিডিঅ' আহি থাকিব কিন্তু তাৰে মাজতে নিজৰ কামখিনিও কৰিব লাগিব নহয় তো সেইখিনিয়ে ব্যস্ত হৈছোঁ কেতিয়াবা পাৰোঁ মই আপোনালোকক দোকানখন ভালকৈ দেখাম এতিয়া অকণমান তাৰমানে বস্তুবিলাক ইফাল সিফাল হৈ আছে অকণমান লাইনত আহক তাৰপিছত মই ধুনীয়াকৈ দেখাই আছোঁ বাকী তো এয়াই আজিলৈকে সামৰণি মাৰিছোঁ ধন্যবাদ